Hello and good morning everyone. Welcome to my new vlog. কি খবৰ সকলোৰে? আশা কৰিছো আপোনালোক সকলোৰে ভাল। মোৰো ভালেই বাৰু, কিন্তু মনটোহে অকণমান বেয়া। যেহেতু সৰুৰ পৰা শিৱক মান্য কৰি আহিছো আৰু সেই হেতুকে শিৱৰাত্ৰিৰ দিনা একেতৰ আগত চাকিকচি জ্বলাবলৈ পালেহে যেন মনটোত কিবা শান্তি পাওঁ। আৰু শিৱসাগৰ মানে শিৱৰাত্ৰি মেইন, নহয় জানো? কিন্তু উপায় নাই, পিৰিয়ডছৰ কাৰণে যাব নোৱাৰিলো। আৰু প্ৰকৃতিৰ নিয়মক জানো কোনোবাই ৰোধ কৰিব পাৰে? আৰু বাদ দিয়ক যি কি নহওক, আজি হৈছে শিৱৰাত্ৰিৰ শেষৰটো দিন। মায়ে ক'লে মন্দিৰলৈহে যাব নোৱাৰো, মেলাটো চাব পাৰিবি। মনটো নাছিল যদিও নিজৰ কাম কাজ কৰি আজৰি হৈ ওলালো সাজোন কাচোন কৰিবলৈ। কাৰণ ছোৱালী বুলি ক'লে মেলা হওক বা বিয়াত সাজোন কাচোনটো মেইন নহয় জানো? মই কিন্তু নিজকে সজাই পৰাই খুব বেছি ভাল পাওঁ। মেখেলা চাদৰ আৰু মেকআপ মোৰ খুব বেছি প্ৰিয়। আপোনালোকে কমেণ্টত জনাবচোন, আপোনালোকে নিজকে সজাই পৰাই ভাল পায় নে নাপায়? প্ৰথমে মই ইউজ কৰিলোঁ হিমালয়া ৰ'জ জেল, তাৰপিছত মই ইউজ কৰিলোঁ এটা ফেচ চিৰামটোৰ নাম ঠিক মোৰ মনত নাই। তাৰপিছত মই চুইচ বিউটিৰ লিকুইড প্ৰাইমাৰটো ইউজ কৰিছোঁ। আৰু তাৰ আগতে আপোনালোকক কৈ থওঁ, কোনো যাতে জাৰ্জ নকৰে, কাৰণ মই নাচ বাগ কৰোঁ যদিও, এক্টিং কৰোঁ যদিও, প্ৰফেচনেলি মেকআপৰ বিষয়ে মোৰ কোনো আইডিয়া নাই। চেল্ফ মেকআপ হিচাপে যি জানো তাকে কৰোঁ। চ' এইটো হৈছে চুইচ বিউটিৰে হয় পেইন ষ্টিক উইথ কনচিলাৰ, যিখিনি আমাৰ ক'লা ক'লা ঠাই আছে মুখত, সেইখিনি ঢাকিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। পিছফালৰ পৰা মায়ে মোক জোকাই আছে, যিহেতু আমাৰ শিৱৰাত্ৰি 4 মাৰ্চৰ পৰা 9 মাৰ্চ আজি শেষ হ'ব। মেলা মানে এইকেইদিন হৈ আছে আৰু মোৰ কাৰণে মাও যাব পৰা নাই। আৰু যিহেতু মই নাযাওঁ কৈ থকা ছোৱালীজনী মন বেয়া, ছোৱালীজনীক খুব ধুনীয়াকৈ ষ্টাইল কৰি ওলাইছোঁ, সেইটো কাৰণে মায়ে জোকাই আছে। যি কি নহওক, ধুনীয়াকৈ চেলেকা চবিয়া নোহোৱাকৈ ছেট কৰি ল'লোঁ। আৰু এইটো দেখিছে নহয় মোৰ টিকলু বক্সটো, ইয়াত আছে মোৰ কেইডালমান মানে কাজল পেঞ্চিল আৰু ব্ৰাছ কিছুমান। আইব্ৰ' পেঞ্চিল যিহেতু মোৰ নাছিলেই, সেইটো কাৰণে মই মিলাই ল'লোঁ ব্ৰাউন কালাৰ কাজল এডালে ধুনীয়াকৈ, কাৰণ মোৰ শ্বেপটো বহুত বেছি বেয়া। এইটো বহুত বেছি সাৱধানেৰে কৰিব লাগে আৰু মই বৰ বিশেষ নাজানো আইব্ৰ' আঁকিব, তো ধুনীয়াকৈ অকণমান লাহেকৈ আৰু মিলাই ল'লোঁ। এইটো হৈছে চুইচ বিউটিৰে ফাউণ্ডেশ্যন, মোৰ খুব বেছি প্ৰিয়। অকণমান লগালে হৈ যায়, কিন্তু সৰ্বনাশ বহুতগাল ওলাই গ'ল, কিন্তু একো নাই। ইয়াৰ মুখনিখন খুলি বাকীখিনি ভৰাই ল'লোঁ, যিখিনি দৰকাৰী সেইখিনি উলিয়াই ল'লোঁ। চ' যিখিনি ঠাইত লগাব লাগে সেইখিনি ঠাইত লগাই ল'লোঁ। আৰু এইটো বস্তুৱেই মোৰ বহুত বেয়া, মোৰ যেতিয়াই মেকআপ লগাব হয় তেতিয়াই এইটো অৱস্থা হয়। তাৰপিছত যিহেতু বহুত গৰম পৰিছে, সেইটো কাৰণে অকণমান ছেট কৰিবলৈ পাউডাৰো লগাই ল'লোঁ আৰু ধুনীয়াকৈ ব্ৰাছডালেৰে মিলাই ল'লোঁ। আৰু তাৰপাছতে মই লগালোঁ লিপষ্টিক ব্লাছৰ কাৰণে। এইটো হৈছে পিংক লিপষ্টিক। এইফালে দেখিছেনে বহুতখিনি হৈ গ'ল, ইমানখিনি লগাব নালাগে, অকণমান লগালেই হৈ যায়। যিহেতু ধুনীয়াকৈ দেখিছে নহয় পিংকি পিংকি হৈ গৈছে। আৰু ইটো ছাইডে মোৰ বহুত বেছি হৈ যোৱাৰ কাৰণে একো নাই, দেখিবলৈ বহুত বেয়া দেখায়, কিন্তু মিলাই ল'ব পাৰি। আৰু এইটো মোৰ হৈ গৈছে। আৰু মোৰ হাতত আছে দুডাল পেঞ্চিল, এডাল হৈছে ব্ৰাউন কালাৰ, সেইডালেৰে মই নাকটো জোঙা কৰিবলৈ হাইলাইটাৰ টাইপ ইউজ কৰিছোঁ। আৰু লগাই ল'লোঁ হোৱাইট কাজল লগালে চকুকেইটা খুব ধুনীয়া দেখি। আৰু এইটো বহুত ওলাই গ'ল লিকুইড হাইলাইটাৰ লগালে গ্ল' আৰু ব্ৰাইট দেখায়, সেইকাৰণে মই লগাই খুব বেছি ভাল পাওঁ। আৰু যিখিনি জেগাত লগাব পাৰি ধুনীয়াকৈ লগাই ল'লোঁ আৰু ব্ৰাছডালেৰে ধুনীয়াকৈ ছেট কৰি ল'লোঁ। আৰু তাৰপিছত আহিলে আমাৰ গোটেই মেকআপটোৰ ফিক্সাৰ। মই ফিক্সাৰ ইউজ কৰিছোঁ মেটৰ ফিক্সাৰ। মই দেখোন মাস্কাৰা আৰু লিপষ্টিক লগাবলৈ পাহৰিলোৱেই। মোৰ দ্বাৰা আৰু নহ'ব বুজিছেনে? বাদ দিয়ক। এতিয়া মই লিপষ্টিক আৰু মাস্কাৰা লগোৱাৰ পাছত মোৰ এতিয়া টেনশ্যন আহিলে, মই কাপোৰ কি পিন্ধিম। কাপোৰ আচলতে মই মিছ'ৰ পৰা এযোৰ লৈছিলোঁ, চিলৱাৰ এযোৰ। এইযোৰ চাওকচোন খুব ধুনীয়া আহিছে। এনেই অনলাইনত আৰু মিছ'ত বিশেষকৈ বৰ ভাল কাপোৰ নাহে, তথাপিতো এইযোৰ খুব ভাল আহিছিল। আৰু চিলৱাৰৰ লগত বিন্দিটো লগালেহে ভাল লাগে, নহয় জানো? চ' মই ষ্ট'নৰ বিন্দি লগাওঁ, চ' মোৰ ওচৰত ৰেডহে আছিলে, সেইটো কাৰণে ৰেড লগাই ল'লোঁ। তাৰপিছতে পাম্পছ চাম্পছ পিন্ধি ৰেডি হৈ গ'লোঁ। আৰু খুৰাহঁতৰ ঘৰত যিহেতু পূজা পাতে, তাৰ পৰা প্ৰসাদ দিছিলে আৰু ধুনীয়াকৈ খাই ল'লোঁ। ঘোটাও দিছিলে, ঘোটাত কিন্তু আমাৰ ভাং কম দিয়ে দেই, সেইকাৰণে ধুনীয়াকৈ খাই মেলি ল'লোঁ, পেট পূজা কৰি মেলি। এইফালে আমাৰ মা দেউতাৰ খুহুতীয়া কামবোৰ চলিয়ে থাকে, গম পাইছেনে? আৰু মই ধুনীয়াকৈ ৰেডি হ'লোঁ, মা হোৱা নাছিলে, চ' মাও ৰেডি হৈ গ'ল। আৰু ফাইনেলি মেলালৈ বুলি ওলালোঁ। ৰাতি মেলা চোৱাৰ ফূৰ্তিটো বেছি, কিন্তু দিনততো নাই, উপায় নাই, ভাঙিব যেতিয়া সোনকালে, সেইকাৰণে দুজনী ৰাতিপুৱাই ওলালোঁ। আৰু এটা কথা, শেষৰ দিন বুলিয়ে নহয় বা শিৱৰাত্ৰি বুলিয়ে নহয়, যিকোনো মেলাতে ভিৰ ভাৰটো বহুত বেছি হয়, সেইটো কাৰণে মোবাইল ইউজ কৰিবলৈ প্ৰব্লেম হয়। মোবাইল চোৰ আৰু মানুহ নাইকিয়া হোৱাটো কমন কথা। যি কি নহওক, আমি এয়া পাই গ'লোহি। আৰু কমপ্লেক্সৰ ফালৰ পৰা আপোনালোকক কিমান মানুহৰ ভিৰ দেখুৱাইছোঁ চাব দেই। এয়া চাওকচোন, শিৱদৌলত পানী ঢালি অহা মানুহ আৰু লগতে মেলা চোৱা মানুহৰ ভিৰ চাওকচোন। দূৰৰ পৰাই বাবাক সেৱা কৰিলোঁ আৰু সৰু সুৰা কিবাকিবি বস্তু কিনি আনিলোঁ। খোজকাঢ়ি অৱস্থা বেয়া হৈ আহিছে। আৰু নাচৰ স্কুল আছে আজি, নাচৰ স্কুল যাব নোৱাৰিম, সেইটো খাটাং। আৰু এয়া দেখিছে নহয়, বেচেৰি অৱস্থা নাইকিয়া হৈছে ঘামি জামি। বেচেৰি মাজনীক চাওকচোন, কান্ধত ধৰা চৰা লৈ। ময়ো সৰু বেগটোতে কিবাকিবি লৈ আহিছিলোঁ। আৰু ওচৰৰ মন্দিৰ ভাগতে যিহেতু পূজা পাতিছিলে যোৱাকালি, আৰু খিচিৰি দিছিলে, তাকে খালোঁ। আৰু আজিলৈ আহিছোঁ আৰু দিয়ক, বাই বাই।